সকলকে স্বাগতম জনাও ইএস আসাম পেপার চ্যানেল লৈ তো যেহেতু গুৱাহাটী ইউনিভার্সিটিয়ে বিএ বিএসসি বিকমৰ ফার্স্ট সেমিস্টাৰৰ 2024 বৰ্ষৰ যেটো রেজাল্ট তো রেজাল্টটো তোমালোকে কিনেদৰে চাবা তো এইখিনি আজি দেখুৱাম যেহেতু আজি বিএসসিৰ ফার্স্ট সেমিস্টাৰ রেজাল্টটো দি দিছে আৰু বিএৰ রেজাল্টটো এতিয়ালৈকে দিয়া নাই তো তোমালোকে দুই এদিন ওয়েট করে তো তোমালোকৰ যেটো বিএ রেজাল্ট তো বিএ রেজাল্টটো দি দিবা তো তোমালোকৰ বিএ রেজাল্টটো দিলে কেনেদৰে চাবা আৰু যেহেতু ইতিমধ্যে বিএসসি রেজাল্টটো দিছে তো কেনেদৰে চাবা তো সেইখিনি তোমালোকে চাই লোৱা তো তোমালোকৰ যে নিজৰ মোবাইলত তো তোমালোক ক্ৰোম ব্রাউজার বা গুগলত যাবা তো ক্ৰোম বা গুগল ব্রাউজার যাই তোমালোকে সার্চ কৰি দিবা যে guwahati.samart.edu.in নহলে এই লিংকটো এই ভিডিও ডেসক্রিপশনত লিংক দিয়া আছে তো তাৰ পৰা তোমালোকে ডাইৰেক্টলি চাব পাৰা তো এইটো সার্চ কৰি দিবা তো এইটো সার্চ কৰাৰ পিছত যে তোমালোকৰ আগত এনেদৰে আহিব তো যেটো ইয়াত দেখিবলৈ পাইছে স্টুডেন্ট সাইন ইন স্টুডেন্ট পোর্টাল guwahati.samart.edu.in যেটো তোমালোকৰ যেটো ওয়েবসাইট হয় তো পোর্টাল হয় তো এইটো খোল খাব তো প্ৰথম যেটো ওয়েবসাইট আছে সেইটো ক্লিক কৰি দিবা তো সেইটো ক্লিক কৰাৰ পিছত যে তোমালোকৰ আগত এনেদৰে আহিব তো তোমালোকে যেটো দেখিবলৈ পাইছা গুৱাহাটী ইউনিভার্সিটি তো স্টুডেন্ট সাইন ইন এনরোলমেন্ট নাম্বার তো তোমালোকৰ এনরোলমেন্ট নাম্বার চাইছে বা তোমালোকৰ যেটো এডমিট কাৰ্ডৰ ৰেজিষ্ট্ৰেচন নাম্বার যেটো দিছে তো সেইটো হল এনরোলমেন্ট নাম্বার তো সেইটো দিবা আৰু তোমালোকৰ নিজৰ যেটো পাসওয়ার্ড তো পাসওয়ার্ডটো দিবা তো পাসওয়ার্ড আৰু এনরোলমেন্ট নাম্বাৰটো দিয়াৰ পিছত ৰেজিষ্ট্ৰেচন নাম্বাৰটো দিয়াৰ পিছত তোমালোকে যেটো ইয়াত লগইন অপচন দেখিবলৈ পাইছা তো তোমালোকে লগইন অপচনত ক্লিক কৰি দিবা তো লগইন অপচনত ক্লিক কৰাৰ পিছত যে তোমালোকৰ যেটো নিজৰ যেটো আইডি তো আইডিটো খোল খাব তো তোমালোকৰ আগত তো আইডিটো খোল কৰাৰ পিছত তো তোমালোকে মোবাইলত চালে তোমালোকে যেটো 3 ডট পাবা তো 3 ডটত ক্লিক কৰি দিবা তো তোমালোকৰ ড্যাশবোর্ড তোমালোকৰ আগত খোল খাব তো খোল খোৱাৰ পিছত যেটো ইয়াত দেখিবলৈ পাইছা ষ্টুডেন্টৰ পিছত যেটো দেখিবলৈ পাইছা এক্সামিনেশন তো এক্সামিনেশনত যেটো হেকো যেটো দি আছে গ্ৰেড কাৰ্ড তো এক্সামিনেশনত গ্ৰেড কাৰ্ড বুলি দি আছে তো গ্ৰেড কাৰ্ডত ক্লিক কৰি দিবা তো গ্ৰেড কাৰ্ডত ক্লিক কৰি দিয়াৰ পিছত যেটো তোমালোকৰ যেটো রেজাল্ট আছে বা গ্ৰেড শীট আছে তো গ্ৰেড শীটটো তোমালোকৰ আগত এনেদৰে শো কৰিব কিন্তু অহাৰ পিছত তো তোমালোকে দেখিবলৈ পাইছা সেমিস্টার 1 তো প্ৰথম যেটো আছে তোমালোকে যেটো সেমিস্টার ফার্স্ট সেমিস্টার যেটো রেজাল্ট দিছে তো তোমালোকে বি অপশন যেটো দিয়া আছে তো বি অপশনত ক্লিক কৰি দিবা তো যেহেতু বিএসসিৰ ইতিমধ্যে দিছে তো এইটো যেহেতু বিএসসিৰ ষ্টুডেন্ট তোমালোকে দেখিবলৈ পাইছা আৰু বিএ সকলৰ যেহেতু এনেদৰে অহা নাই তো তোমালোকে কেইদিনমান দুই এদিন ওয়েট কৰে তো তোমালোকৰো দি দিব তো এনেদৰে অহাৰ পিছত তো তোমালোকৰ বি অপশন যেটো ইয়াত লিখা দিয়া আছে তো বি অপশনত ক্লিক কৰি দিবা যেতিয়া তোমালোকে বি অপশনত ক্লিক কৰি দিবা তো তোমালোকৰ যেটো গ্ৰেড শীট আছে তো গ্ৰেড শীটটো এনেদৰে আহিব তো গ্ৰেড শীটটো তোমালোকৰ যেটো ইয়াত দেখিবলৈ পাইছা কিন্তু গ্ৰেড শীটটো আহিব তো গ্ৰেড শীটটো অহাৰ পিছত তো তোমালোকে এইটো ডাউনলোড কৰিব পাৰা তো তোমালোকে ইয়াৰ পৰা তোমালোকে ডাউনলোড কৰি লবা তো তোমালোকে কিমান পাইছা তো সেইটো মোৰ কমেন্ট বক্সত জনাবা যে তোমালোকৰ কিমান পয়েন্ট পালা তো এইটো জনাই দিবা তো তোমালোকে এনেদৰে তোমালোকৰ যে গুৱাহাটী ইউনিভার্সিটি ফার্স্ট সেমিস্টাৰৰ যেটো রেজাল্ট তো রেজাল্টটো তোমালোকে এনেদৰে চাবা তো যিসকল বিএসসি পঢ়ি আছে তো ইতিমধ্যে তোমালোকৰ রেজাল্টটো পাইছে আৰু বিএ যিসকল ষ্টুডেন্ট পঢ়ি আছে তো এইসকলে তোমালোকে টেনশন নলবা যেহেতু বিএসসি দি দিছে আৰু তোমালোকৰ বি ষ্টুডেন্ট তোমালোকৰ অতি সোনকালে দিব তো তোমালোকৰ দুই এদিন ওয়েট কৰে তো তোমালোকৰ আগত রেজাল্টটো দিব তো তোমালোকৰ যে বিএৰ আৰু বিএসসি বিকম তো তিনিটা ষ্ট্ৰীমতে একে ধৰণৰ তোমালোকৰ একে পদ্ধতি হয় তোমালোকৰ গ্ৰেড শীটটো তো তোমালোকে এনেদৰে ওলাবা তো ভিডিওটো চাই যদি তোমালোকৰ উপকাৰিত হৈছে তো তোমালোকে বন্ধু বান্ধৱৰ লগত বেছি শেয়াৰ কৰি দিয়া যে তোমালোকৰ বন্ধু বান্ধৱে তো নিজৰ মোবাইলত নিজৰ যেটো গ্ৰেড শীট তো এইটো ডাউনলোড কৰিব পাৰা তো ভিডিওটো ইমানেই আছিল ভিডিও একলৈ চাই থকাৰ বাবে তোমালোকক ধন্যবাদ জনাও